হে ৰাইজ নমস্কাৰ। আজিৰ ভিডিঅ'ত মই ভাপা মাছ লৈ আহিছোঁ। মাছ ভাপত দিছিলোঁ। এইটো মই মগজু দিছোঁ, তাৰপিছত সৰিয়হ, জিৰা গুটি, ধনিয়া, আদা নহৰু এনেকৈ ফাইন পেষ্ট এটা কৰি লৈছোঁ। এয়া তাত মই কেঁচা জলকীয়া, পিঁয়াজ, বিলাহী সৰু সৰুকৈ যিমানখিনি পাৰোঁ সৰু সৰুকৈ কাটি কিনে দি দিছোঁ। তাতে মই ভাপা মাছ আগতে বহুত দেখিছোঁ, কিন্তু মগজ দিয়া দেখা নাছিলোঁ। সেইকাৰণে মই বোলো মগজু দি চাওঁ কেনেকুৱা বা লাগে। মই আগতে ভিডিঅ' এটাত দিছিলোঁ যদিও ইমান ভালকৈ ভিডিঅ'টো বনোৱা নাছিলোঁ, গতিকে দিয়া নাই। এইটো ভিডিঅ' মই মানে দিম বুলিয়ে শ্বুট কৰি থৈ দিছিলোঁ। মানে মই বোলো ভিডিঅ'টো দিয়ে দিওঁ। ইয়াতে মই মাছ কেইপিচ দি দিম। নিমখটো কিন্তু আপোনালোকে টেষ্ট কৰি ল'ব হা। মই এতিয়া নিমখটো দি টেষ্ট কৰি ল'ম। মাছ কেইপিচ নিদিওঁতেই মাছ কেইপিচ দিয়াৰ পিছততো নিমখটো মানে চেক কৰিব নোৱাৰোঁ ন, কেঁচা মাছ দিয়াৰ পিছত। সেইকাৰণে মই আগতে চেক কৰি ল'লোঁ। তাৰপিছত এয়া সুবিধা অনুযায়ী মাছ কেইপিচ দি দিছোঁ। তাৰপিছত মই ডাঙৰকৈ কেৰাহী এটাতে বহল কেৰাহী এটাত পানী দি ভাপত দিম। আপোনালোকে এইটো বনাই খাই, তথাপিও মগজ দি যদি খাই পোৱা নাই খাই চাবচোন। মই কিন্তু মাছটো খোৱা নাই, ইয়াৰে গ্ৰেভিটো খাইছোঁ, বহুত ভাল লাগিছে। কেঁচা তেল দি দিছোঁ। আপোনালোকে ধনিয়াটো এতিয়াও দিব পাৰে, মই বাৰু আগতে দি দিছোঁ পিছতে, তেতিয়া গোন্ধটো চবতে সোমাই যায় ন মাছ পিছতো, সেনেকুৱা এটা বেলেগ লাগে। এয়া মই ভাপত দি দিছোঁ। 20-25 মিনিট নালাগে, 20 মিনিটতে হৈ যায়। এয়া লাষ্টত আপোনালোকে দেখাই পাইছে কি গোন্ধটো যে ইমান ধুনীয়া আহে নহয়, কি ক'ম। মই মাছ পিচ নাখালেও গ্ৰেভিটো খাই বহুত ভাল পাইছোঁ। আপোনালোকেও খাবচোন, কেনেকুৱা পায় মোক ক'ব। এইটো ভিডিঅ' চাব আৰু আপোনালোকে।